ফাইনেলি আমি তল পালোঁ। ইয়াতে বহুতো দোকান আছে, দোকানত আপোনাৰ কলচি বিয়াৰ চিয়াৰ চব পায় আৰু যোনে যি খায় তাকে খাব পাৰে। মেইন পৰ্ক চিকেন আৰু ভাত চাত পোৱা যাব, আৰু যোনে বিয়াৰ খায় মদ খায় কলচি খায় কি খায় চব পাব। লাষ্ট টাইম দেখাইছিলোঁ কোকৰাঝাৰলৈ কেনেকৈ গৈছিলোঁ আৰু তাৰে পাহাৰৰ ওপৰত উঠাটো আপোনালোকক দেখুৱাইছিলোঁ। কি মজা চৰাই চিৰিকটিৰ মাত। ইয়াতে আপোনালোকে চাব পাৰে যে বহুতো ফিজিকেল এক্টিভিটি হৈ আছে, আৰু ৰাতিপুৱা হৈছে বোলে চাইক্লিং আৰু মাৰাথন, এইটো কিবা কুস্তি টাইপ হৈ আছে। আৰু কিছুমান দোকানত চাব পাৰে গাহৰি মাথা কেনে আলাই থৈ দিছে। অকল ল'ৰা মানুহৰে সেইটো নহয়, ইয়াত লগতে ছোৱালী মানুহৰো বিভিন্ন ধৰণৰ খেল ফিজিকেল এক্টিভিটি হৈ আছে, আৰু লগতে চাব পাৰে আপোনালোকৰ এইবোৰ কুস্তি খেল আৰু ইয়াৰ ৰছী টনা। আৰু তাৰ কাষতে এখন মঞ্চ য'ত হৈ আছে বড়ো নৃত্য আৰু লগতে ৰাজবংশী নৃত্য। সকলো ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াতে ফেষ্টিভেলৰ আনন্দ লৈ আছে। খুৰাৰ ডেডিকেশ্যন চাইছে, পুৰা জুম কৰি ভিডিঅ' বনাইছে, পুৰা মোবাইলটো ঘূৰাই পকাই খুৰাই ভিডিঅ' বনাই আছে। এইটো চাব পাৰে আপোনালোকে ৰাজবংশী নৃত্য হৈ আছে ইয়াতে। এইটো হ'ল বাউখুমৰী পাহাৰ, আৰু আপোনালোকে চাব পাৰে চাওক কিমান দোকান পোহৰ, আৰু বহুতে বহুত দূৰৰ পৰা দোকান দিবলৈ আহিছে ইয়াত। এতে বহুতে ৰিল বনাই আছে, ভিডিঅ' কৰি আছে, ফটো উঠি আছে, আৰু আমি যাই আছে বাউখুমৰী পাহাৰৰ তলত। চাওক চিনাৰী, কি ধুনীয়া দৃশ্য। আমি এতিয়া বৰ্তমান এটা জাগাত বহি আছোঁ য'ত চাৰিওপিনে কেৱল গ্ৰীণ। কেনে লাগিল আহি কিনে? অলপ কষ্ট হৈছে কিন্তু বহুত ভালো লাগছে। চাওক না আপোনালোকে চাৰিওপিনে কেৱল গ্ৰীণ পাহাৰ পৰ্বত, আৰু লগতে গছ গছনি চাৰিওফালে প্লান গ্ৰীণ, আৰু প্লাষ্টিকটো জানেই। ইয়াতে অলপমান ভলেণ্টিয়াৰ ৰাখি থৈ দিছে, সিহঁতে অলপমান সহায়ো কৰিছে, কিন্তু ওপৰলৈকে অলপমান প্লাষ্টিক আছে, তাক ক্লিন কৰাৰ ব্যৱস্থা কৰে যায়। আমি ৰাতিপুৱা আহিলোঁ হয়, এতিয়া ট্ৰেইন আছে ৰাতি 10টা বজাত, সেইকাৰণে অলপমান টাইম পাছ কৰি আছোঁ এই পথাৰত বহি কিনে। গাইছ না গাড়ী না কি, খোজকাঢ়ি আছোঁ পুৰা 8 কিলোমিটাৰ খোজকাঢ়লোঁ। এইটোতো একো নহয় খোজকাঢ়া, তহঁতে খোজকাঢ়ি আহি আছোঁ, আৰু গাড়ী এখনো নাই। হেল্প খুজি আছোঁ কিন্তু নেদে, অচিনাকি মানুহ বুলি ভাবে। যাই আছোঁ খোজকাঢ়ি। ভেকচিন দেখা নাই কমান, আৰু যোন পোকা পুৰা জিলকি আছে চাওক। কি ধুনীয়া লাগিছে না, প্ৰকাশ কৰিব নোৱাৰে। চাওক, এটা গাঁৱৰ মাজে এটা ঘৰ, পোহৰ বেছি নাথাকিব পাৰে কিন্তু এটা শান্তি আছে। এইটো চাওক আপোনালোকে কোকৰাঝাৰত কি বনাই দিছে। মই ভাবিছিলোঁ কিবা এটা বেলেগ বস্তু বুলি, কিন্তু ইয়াতে বনাই দিছে আপোনাৰ ৰেষ্টুৰেণ্ট, এটা ডাব্বা পুৰা ৰেষ্টুৰেণ্ট বনাই দিছে। আপোনালোকে চাব পাৰে ষ্টেচনৰ পৰা জাষ্ট নামিয়ে আপোনালোকে পাব এখন ট্ৰেইনৰ ৰেষ্টুৰেণ্ট, য'ত এটা ডাব্বা দিয়ে আপোনালোকক ৰেষ্টুৰেণ্ট বনাই দিছে। ৰাতি ট্ৰেইনত উঠোতে প্ৰায় 12টা বাজিল, আৰু ৰাতিপুৱা ঘৰত কেইটাত যাই পাম এতিয়া কোনো ঠিকনা নাই। গতিকে আমি ট্ৰেইনতে অলপমান শুই কিনে যাবলৈ চেষ্টা কৰিম। ৰাতি বাজিছে 4টা, আমি যাই আছোঁ খোজকাঢ়ি। এই হ'ল ব্লগাৰ লাইফ, না খাইছোঁ লৈছোঁ না শুইছোঁ, ভিডিঅ' বনাই আছোঁ। পুৰা বক্সত গান বজাই লৈছোঁ আৰু যাই আছোঁ খোজকাঢ়ি।